ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ্যপুথিৰ 169 পৃষ্ঠাত থকা উপপাদ্য 6.62 প্ৰমাণ কৰিম। এই উপপাদ্যটো আছে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। এতিয়া কথা হ'ল কি, দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। গতিকে এইটো আমি প্ৰমাণ কৰিবৰ বাবে আমি কি কৰিম, কি কৰিব লাগিব, দুটা ত্ৰিভুজ ল'ব লাগিব। আমি ইয়াত ধৰা হ'ল ABC আৰু PQR দুটা ত্ৰিভুজ। ত্ৰিভুজ দুটা কি দিয়া আছে, ত্ৰিভুজ দুটা সদৃশ দিয়া আছে কি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR। আমি প্ৰমাণ কৰিব লাগিব, কি বুলি প্ৰমাণ কৰিব লাগিব, যে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত, কালিটো আমি AR বুলি লিখোঁ। AR ABC ইকুৱেল টু AR PQR, AR মানে এৰিয়া, ইকুৱেল টু কি হ'ব, ইহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। AB ডিভাইডেড বাই PQ, ABৰ অনুৰূপ বাহু PQ, AB ডিভাইডেড বাই PQ হোল স্কোৱাৰ ইকুৱেল টু BC ডিভাইডেড বাই QR, BC ডিভাইডেড বাই QR হোল স্কোৱাৰ ইকুৱেল টু AC ডিভাইডেড বাই PR হোল স্কোৱাৰ। এতিয়া আমি প্ৰমাণ কৰিবৰ বাবে আমি অংকন কৰিব লাগিব। অংকন AM আৰু PN ক্ৰমে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR উন্নতি টনা হ'ল। আমি উন্নতিৰ কথা জানো যে উন্নতি সদায় ত্ৰিভুজৰ ভূমিৰ ওপৰত লম্ব হৈ থাকে। এইটো তেনেকৈ এইটো ABC ত্ৰিভুজৰ AM উন্নতি, এইটো BC ভূমিৰ ওপৰত লম্ব হৈ আছে। ঠিক তেনেদৰে PQR ত্ৰিভুজৰ PN উন্নতি QR ভূমিৰ ওপৰত ই লম্ব হৈ আছে। উন্নতি সদায় ত্ৰিভুজৰ ভূমিৰ ওপৰত কি হৈ থাকে, লম্ব হৈ থাকে। এতিয়া আমি প্ৰমাণলৈ আহোঁ। প্ৰমাণ ইয়াত আমি কি ওলাম, ত্ৰিভুজ ABCৰ কালি কিমান পাওঁ আমি, ত্ৰিভুজ ABCৰ কালি হাফ ইনটু ভূমি পূৰণ উন্নতি। ইয়াত আছে হাফ, ভূমি মানে আমি কি পাম, BC, ভূমি মানে BC পাম, আৰু উন্নতি আমি কিমান পাম, উন্নতি মানে আমি AM পাম। ঠিক সেইদৰে আমি ত্ৰিভুজ PQR কালিও তেনেকৈ পাম। এইটো আমি এনেকৈ লিখিব পাৰোঁ, এৰিয়া অফ ABC ইকুৱেল টু হাফ ইনটু BC ইনটু AM। সেইদৰে আমি কি পাম, এৰিয়া অফ PQR ইকুৱেল টু হাফ ইনটু ভূমি আৰু QR ইনটু PN, হাফ ইনটু ভূমি ইনটু উন্নতি। এইটো আমি কি পালোঁ, ত্ৰিভুজ PQR কালি বা এৰিয়া পালোঁ। এতিয়া এৰিয়া অফ ABC ডিভাইডেড বাই এৰিয়া অফ PQR ইকুৱেল টু হাফ ইনটু BC ইনটু AM ডিভাইডেড বাই হাফ ইনটু QR ইনটু PN। এইটো যদি আমি ইয়াত হাফ আমি কেঞ্চেল কৰি দিওঁ, তেতিয়া কি হ'ব, ইয়াত থাকিব
BC into AM divided by QR into PN. এটা আমি নাম্বার 1 দেব। তাৰপিছত আমি কি পাম, আকৌ ত্ৰিভুজ ABN আৰু ত্ৰিভুজ PQN ৰ angle ABM equal to এইটো angle equal to PQN। কিয় হ'ব, যেহেতু ABC যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR, ত্রিভুজ দুটা যেহেতু সদৃশ গতিকে সিহঁতৰ অনুৰূপ কোণ সমান বুলি আমি পাম। ত্রিভুজ দুটা সদৃশ বুলি আমাক দিয়া আছে। আকৌ আমি কি পাম, ত্রিভুজ এংগল AMB ইকুয়াল টু এংগল PNQ ইকুয়াল টু প্ৰত্যেকে কিমান 90 ডিগ্ৰী। এইটো উন্নতিডাল যেহেতু ভূমিৰ ওপৰত লম্ব হয় 90 ডিগ্ৰী হ'ব, আৰু ইয়াত ঠিক তেনেদৰে উন্নতিডাল ভূমিৰ ওপৰত লম্ব হয় বাবে এইটো কোণ কি হ'ব 90 ডিগ্ৰী হ'ব। এটাকে কি পাম আমি, এটাকে AA সদৃশতাৰ শর্তমতে সদৃশতাৰ শর্তমতে কি হ'ব, ত্রিভুজ ABN সদৃশ ত্রিভুজ PQN। ত্রিভুজ দুটা সদৃশ হলে আমি কি পাম, এটাকে কি পাম AM অনুৰূপ বাহুৰ অনুপাতৰ সমান ডিভাইডেড বাই PN ইকুয়াল টু কি পাম AB ডিভাইডেড বাই আমি PQ পাম। এইটো আমি ইকুয়েশন নম্বৰ 2 দিলো। আকৌ আমি কি পালো, যে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR, গতিকে আমি কি পাম ABC আৰু PQR যেহেতু ত্রিভুজ দুটা সদৃশ গতিকে সিহঁতৰ অনুৰূপ বাহুৰ অনুপাত সমান পাম AB ডিভাইডেড বাই PQ ইকুয়াল টু BC ডিভাইডেড বাই QR ইকুয়াল টু AC ডিভাইডেড বাই PR, AC ডিভাইডেড বাই PR। এইটো আমি 3 নম্বৰ ইকুয়েশন দিলো। এতিয়া আমি পাম আমি আগতে পাই আহিছিলো যে এতিয়া কি পাই আহিছিলো, প্ৰথমতে এৰিয়া ABC ডিভাইডেড বাই এৰিয়া PQR ইকুয়াল টু কি পাইছিলো, BC into AM divided by QR into PM। এটা আমি কি পাব পাৰো, যে আমি AM ডিভাইডেড বাই PN ৰ ঠাইত আমি কি পাব পাৰি AB ডিভাইডেড বাই PQ পাব পাৰো। আমি এটো এনেকৈ লিখিব পাৰো BC ডিভাইডেড বাই QR into AM divided by PN equal to আমি BC divided by QR into AM divided by PN অর্থাৎ আমি কি বলবো AB divided by PQ। এটা আমি ব্র্যাকেটত লিখি দিলো 2 পৰা পালো। আকৌ আমি কি পাইছিলো, যে আমি 3 নম্বৰত কি পাইছিলো AB divided by PQ equal to BC divided by QR, গতিকে BC divided by QR অর্থাৎ আমি লিখিব পাৰো AB divided by PQ into AB divided by PQ
কি হ'ব এইটো যেহেতু ab ডিভাইডেড বাই pq আমাৰ কেইটা আছে দুটা আছে সেইকাৰণে আমি এইটো হোল স্কয়াৰ বুলি লিখিব পাৰো ab ডিভাইডেড বাই pq হোল স্কয়াৰ আকৌ আমি একত কি পাইছিলো যে ab ডিভাইডেড বাই pq bc ডিভাইডেড বাই qr ac ডিভাইডেড বাই pr বুলি আমি তিনিত পাইছিলো সেইকাৰণে কি পাম আমি এতিয়া এটাকে তিনিৰ পৰা পাওঁ কি পাম যেহেতু গোটেইকেইটা সমান গতিকে আমি লিখিব পাৰোঁ সিহঁতৰ বৰ্গও সমান হ'ব গতিকে আমি লিখিব পাৰিম এটাকে AR এৰিয়া ABC divided by area EQR equal to AB divided by PQ whole square equal to BC divided by QR whole square equal to AC divided by PR whole square ছাত্ৰ ছাত্ৰীসকল আমাক ইমানে প্ৰমাণ পাব দিয়া আছিল এইটোৱে এৰিয়া অফ ABC divided by area of PQR equal to AB divided by PQ whole square equal to BC divided by QR whole square equal to AC divided by PR whole square তাৰমানে আমি প্ৰমাণ কৰিলোঁ যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছ ইমানে ইয়াৰ পৰৱৰ্তী ক্লাছত আমি বাকিখিনি তোমালোকৰ লগত আলোচনা কৰিম ধন্যবাদ।